আমেৰিকাৰ হোৱাইট হাউচৰ এই সিচুৱেশ্যন ৰুম কি হয় এই সিচুৱেশ্যন ৰুমৰ পৰা ডোনাল্ড ট্ৰাম্পে কেনেদৰে নিৰীক্ষণ কৰিছিল ইৰাণত আমেৰিকাই কৰা আক্ৰমণৰ সমগ্ৰ ঘটনাৱলী নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ হয় আকৌ এবাৰ সংবাদ শিৰোনামলৈ আহিছে সিচুৱেশ্যন ৰুম 2011 চনৰ 2 মে আমেৰিকাৰ বাবে এক ঐতিহাসিক দিন আছিল 2011 চনৰ 2 মেত বিশ্ব ত্ৰাস সন্ত্ৰাসবাদী ওসামা বিন লাডেনক আমেৰিকাই নিধন কৰিছিল অপাৰেশন আমেৰিকাই এক বৃহৎ অপাৰেশন আৰম্ভ কৰিছিল লাডেন নিধন কৰিবলৈ অপাৰেশন নেপচুন স্পেয়াৰ শীৰ্ষক সেই অভিযানৰ নিৰীক্ষণ কৰা হৈছিল এই সিচুৱেশ্যন ৰুমৰ পৰাই তদানীন্তন ৰাষ্ট্ৰপতি ওসামা বিন লাডেনে নিৰীক্ষণ কৰিছিল সিচুৱেশ্যন ৰুমৰ পৰা আৰু কেনেদৰে সেই বৃহৎ অভিযান অপাৰেশন নেপচুন স্পেয়াৰ য'ত নেকি লাডেনক হত্যা কৰি আমেৰিকাই 9/11ৰ প্ৰতিশোধ ল'বলৈ সক্ষম হৈছিল আৰু সেই সিচুৱেশ্যন ৰুমৰ পৰাই মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ইৰাণ আক্ৰমণৰ সকলো ঘটনা সকলো কাৰুকাৰ্য মাৰ্কিন যুদ্ধ বিমান মাৰ্কিন যুঁজাৰু বিমানৰ সকলো কাৰুকাৰ্য নিৰীক্ষণ কৰি আছে উল্লেখযোগ্য যে আমেৰিকাৰ প্ৰৱেশ মধ্যপ্ৰাচ্যৰ এই সংঘাতত আমেৰিকাৰ প্ৰৱেশক লৈ সামৰিক বিশেষজ্ঞসকলে যুদ্ধ বিশেষজ্ঞসকলে বিভিন্ন ধৰণৰ ভৱিষ্যতবাণী কৰি আহিছে বিভিন্ন ধৰণৰ চৰ্চা কৰি আহিছে ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা এই সংঘাতত যদি আমেৰিকা প্ৰত্যক্ষভাৱে জড়িত হৈ পৰে তেতিয়াহ'লে তৃতীয় বিশ্বযুদ্ধৰ আশংকা ঘনীভূত হোৱা বুলি বিভিন্ন মহলত চৰ্চা চলি আছিল সামৰিক বিশেষজ্ঞসকলে মন্তব্য কৰি আহিছিল যে আমেৰিকাই প্ৰৱেশ কৰাৰ লগে লগে তৃতীয় বিশ্বযুদ্ধৰ আশংকা ঘনীভূত হৈ পৰিব বুলি মত ব্যক্ত কৰি আহিছিল আৰু সেই আশংকাক যেন জিপাল কৰি আমেৰিকাই অৱশেষত ইৰাণ আক্ৰমণ কৰিলে ইৰাণৰ তিনিটাকৈ পাৰমাণৱিক ঘাটিত যি বৃহৎ আক্ৰমণৰ ঘটনা সংঘটিত কৰিলে আৰু যাক লৈ সমগ্ৰ বিশ্ব পুনৰবাৰ যেন বিভক্ত হৈ পৰা পৰিলক্ষিত হৈছে কাৰণ পৰমাণু কেন্দ্ৰত যি মুখ্যম আঘাত হানিলে আমেৰিকাই কাৰণ আমেৰিকাই কেতিয়াও নিবিচাৰে যে ইৰাণে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰক ইৰাণ আৰু ইজৰাইলৰ এটাই লক্ষ্য যে এই অগ্ৰগতি ইৰাণে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰা যি অগ্ৰগতি লাভ কৰি আছে সেই অগ্ৰগতিত যদি এতিয়া বাধা প্ৰদান কৰা নহয় তেতিয়াহ'লে ইজৰাইলৰ প্ৰতি ভাবুকি আহিব পাৰে আৰু তাৰে পৰিপ্ৰেক্ষিতত ইৰাণৰ বিৰুদ্ধে আমেৰিকাই বিভিন্ন ধৰণৰ হেঁচা প্ৰয়োগ কৰি আহিছে পাৰমাণৱিক অস্ত্ৰ নিৰস্ত্ৰীকৰণৰ চুক্তিত স্বাক্ষৰ কৰাৰ বাবে হেঁচা প্ৰয়োগ সমান্তৰালকৈ ইজৰাইলে বাৰে বাৰে হুংকাৰ দি আহিছে যে ইৰাণে পাৰমাণৱিক প্ৰকল্প নিৰ্মাণ কৰিবৰ বাবে সেই পাৰমাণৱিক ঘাটিসমূহত ইউৰেনিয়ামৰ পৰা আৰম্ভ কৰি প্লুটনিয়াম সকলোখিনি মজুত কৰি ৰাখিছে আৰু যাৰ বাবে অৱশেষত ইজৰাইলে বৃহৎ আক্ৰমণৰ ঘটনা সংঘটিত কৰিছিল যোৱা 11 মেত ক্ষমা কৰিব 11 জুনত 11 জুনৰ আক্ৰমণৰ পিছতেই এতিয়া আক্ৰমণ প্ৰত্যাক্ৰমে তীব্ৰতৰ ৰূপ ধাৰণ কৰিছিল আৰু তাৰ পিছত মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে 2 সপ্তাহৰ সময়সীমা বান্ধি দিছিল ইৰাণক 2 সপ্তাহৰ সময়সীমা বান্ধি দিছিল যে এই 2 সপ্তাহত আমেৰিকাই সিদ্ধান্ত ল'ব যে এই যুদ্ধখনত আমেৰিকাই প্ৰৱেশ কৰিব নে নকৰে কিন্তু মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকী ঘোষণা কৰাৰ দুদিন নহওঁতেই এই বৃহৎ আক্ৰমণৰ ঘটনা সংঘটিত কৰিলে ডোনাল্ড ট্ৰাম্পৰ নিৰ্দেশ মৰ্মে মাৰ্কিন সেনাই চলালে বৃহৎ অভিযান ইৰাণৰ পাৰমাণৱিক ঘাটিত নাটানছ ফৰ্ডকে ধৰি ইৰাণৰ তিনিটাকৈ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ শক্তিশালী B2 বিমানেৰে ধ্বংসযজ্ঞ চলালে B2 যুদ্ধ বিমান আমেৰিকাৰ সেনাবাহিনীৰ মেৰুদণ্ড বুলি যাক কোৱা হয় আমেৰিকাৰ সেনাবাহিনীৰ সেই মেৰুদণ্ড B2 লগতে বাংকাৰ ব্লাষ্টাৰৰ সহায়ত আমেৰিকাই চলালে ধ্বংসযজ্ঞ ইৰাণত আৰু তাৰ পিছতো ইৰাণ এই মুহূৰ্তত থমকি ৰোৱা নাই ইৰাণে হুংকাৰ দি আহিছে আয়াতুল্লাহ আলী খামেনি আনতেও বাংকাৰত আত্মগোপন কৰি আছে নে আন দেশত আশ্ৰয় লৈ আছে ইতিমধ্যে আয়াতুল্লাহ আলী খামেনি এটাৰ পিছত আনটো হুংকাৰ প্ৰদান কৰিছে ইৰাণক জোকাই লোৱাটো ভাল হোৱা নাই আমেৰিকা সাজু থাকক বৃহৎ প্ৰত্যাক্ৰমণৰ সন্মুখীন হ'ব লাগিব আমেৰিকা এনে ধৰণৰ সকিয়নি প্ৰদান কৰিছে আয়াতুল্লাহ আলী খামেনিয়ে আৰু তাৰ সমান্তৰালকৈ আমি যেহেতু এই মূল বিষয়টো লৈ আহিছো আপোনালোকৰ সন্মুখলৈ যে সিচুৱেশ্যন ৰুম মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ওৰেটো নিশা এই সিচুৱেশ্যন ৰুমত থাকি সমগ্ৰ আক্ৰমণৰ ঘটনাৱলী নিজেই নিৰীক্ষণ কৰি আছিল
কাৰণ আমি পুনৰ জনাইছো যে এয়া হৈছে হোৱাইট হাউছৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ অত্যন্ত এটা স্পৰ্শকাতৰ এটা স্থান য'ত নেকি ৱাৰ কাউন্সিলৰ সৈতে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে স্পৰ্শকাতৰ বিষয়সমূহত বিভিন্ন অপাৰেশ্যন বিভিন্ন অভিযান সন্দৰ্ভত সিদ্ধান্ত লয় আৰু এই অপাৰেশ্যন কেনেদৰে চলিব সকলোখিনি আলোচনা বিলোচনাৰ অন্তত সেই সিচুৱেশ্যন ৰুমৰ পৰা সকলোখিনি নিৰীক্ষণ কৰা হয় সকলোখিনি নিৰ্দেশনা প্ৰদান কৰা হয় অত্যন্ত এটা স্পৰ্শকাতৰ স্থান হোৱাইট হাউছৰ গ্ৰাউণ্ড ফ্ল'ৰত থকা প্ৰায় 5000 স্কুৱেৰ ফিটৰ এটা বিশেষ ৰুম বা বিশেষ কোঠা যিটোৰ পৰাই কোট আক্ৰমণ চলিব আক্ৰমণ কৰিলে কেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব সকলোখিনি নিৰীক্ষণ সূক্ষ্মভাৱে তন্নকৈ পৰ্যালোচনা কৰা হয় এই সিচুৱেশ্যন ৰুমত আৰু এই সিচুৱেশ্যন ৰুমৰ পৰাই ইৰাণত আমেৰিকাই কৰা আক্ৰমণৰ প্ৰতিটো দিশ নিৰীক্ষণ কৰিছিল মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আমেৰিকাৰ হোৱাইট হাউছৰ গ্ৰাউণ্ড ফ্ল'ৰত থকা এটা বিশেষ কোঠা যি নেকি ৱেষ্ট উইং হোৱাইট হাউছৰ ৱেষ্ট উইঙত থকা এটা বিশেষ কোঠা এই কোঠাটোৰ পৰাই সকলো পৰ্যবেক্ষণ কৰা হয় সকলো নিৰীক্ষণ কৰা হয় আৰু সমান্তৰালকৈ কেইবাটাও এনে অপাৰেশ্যনৰ নিৰীক্ষণ কৰিছিল ইয়াৰ পূৰ্বৰ মাৰ্কিন ৰাষ্ট্ৰপতিসকলে তেনে কিছু তথ্য এই মুহূৰ্তত জনাব বিচাৰিম বিশেষকৈ 1986 চনত তেতিয়া ৰাষ্ট্ৰপতি ৰোনাল্ড ৰেগানে সেই লিবিয়া আক্ৰমণৰ ক্ষেত্ৰত সেনা বাহিনীৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এই সিচুৱেশ্যন ৰুমৰ পৰা বিভিন্ন সিদ্ধান্ত গ্ৰহণ কৰিছিল একেদৰে 2003 চনৰ 21 মাৰ্চ তেতিয়াৰ ৰাষ্ট্ৰপতি জৰ্জ ডব্লিউ বুছ তেওঁ ৱাৰ কাউন্সিলৰ গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছিল এই সিচুৱেশ্যন ৰুমত একেদৰে সিচুৱেশ্যন ৰুমত ৰাষ্ট্ৰপতি ৰোনাল্ড ৰেগানে কেতবোৰ সিদ্ধান্ত ইয়াৰ পূৰ্বে গ্ৰহণ কৰিছিল আৰু একেদৰে আমি উছামা বিন লাডেনৰ কথা ইতিমধ্যে উল্লেখ কৰিছো 2009 চনত 30 ছেপ্টেম্বৰত আফগানিস্তান আক্ৰমণৰ ক্ষেত্ৰতো বাৰাক ওবামাই এই সিচুৱেশ্যন ৰুমৰ পৰা নিৰীক্ষণ কৰিছিল আৰু একেদৰে 2011 চনৰ 2 মে অত্যন্ত এটা গুৰুত্বপূৰ্ণ দিন আমেৰিকাৰ বাবে ঐতিহাসিক দিন 9/11 কাণ্ডৰ পুতক তুলিবলৈ সক্ষম হৈছিল পাকিস্তানৰ এফটাবাদত থকা উছামা বিন লাডেনৰ বাসগৃহত সোমাই গৈ মাৰ্কিন সেনাই কেনেদৰে উছামা বিন লাডেনক হত্যা কৰিছিল আৰু সেই সমগ্ৰ অভিযানৰ তদাৰক কৰিছিল নিজেই এই সিচুৱেশ্যন ৰুমৰ পৰা তদানীন্তন মাৰ্কিন ৰাষ্ট্ৰপতি বাৰাক ওবামাই আল কায়দাৰ মুৰব্বী বিশ্বত্ৰা সন্ত্ৰাসবাদী উছামা বিন লাডেন য'ত নেকি অপাৰেশ্যন নেপচুন স্পেয়াৰৰ জৰিয়তে পাকিস্তানৰ এফটাবাদত থকা ৱাজিৰিস্তান হাভেলী উছামা বিন লাডেনৰ ৱাজিৰিস্তান হাভেলীত মাৰ্কিন সেনাই গৈ গুলিয়াই হত্যা কৰিছিল শূন্য দূৰত্বৰ পৰা উছামা বিন লাডেনক হত্যা কৰিবলৈ সক্ষম হৈছিল এক বৃহৎ অভিযান এক সফল অভিযান আছিল আৰু সেই সফল অভিযানৰো এই সিচুৱেশ্যন ৰুমৰ পৰাই নিৰীক্ষণ কৰিছিল তদানীন্তন ৰাষ্ট্ৰপতি উছামা বিন বাৰাক ওবামাই নিজেই তদাৰক কৰিছিল সেই সমগ্ৰ উছামা বিন লাডেন হত্যাৰ অপাৰেশ্যন যি অপাৰেশ্যন আছিল অপাৰেশ্যন নেপচুন স্পেয়াৰ এই অপাৰেশ্যন নেপচুন স্পেয়াৰক সফলভাৱে বাস্তৱায়িত কৰাত সফল হৈছিল মাৰ্কিন সেনা গতিকে এনেদৰে অত্যন্ত গুৰুত্বপূৰ্ণ এটা কঠিন সময়ত এক জটিল সময়ত এই সিচুৱেশ্যন ৰুমে বিশেষ ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হৈ আহিছে মাৰ্কিন প্ৰশাসনৰ ক্ষেত্ৰত আমি পুনৰ জনাইছো এয়া হৈছে হোৱাইট হাউছৰ ৱেষ্ট উইঙত থকা গ্ৰাউণ্ড ফ্ল'ৰত থকা এটা গুৰুত্বপূৰ্ণ এটা কোঠা 5000 স্কুৱেৰ ফিটৰ এটা গুৰুত্বপূৰ্ণ কোঠা য'ত স্পৰ্শকাতৰ সিদ্ধান্তসমূহ তাত গ্ৰহণ কৰা হয় য'ত নেকি এই বিশেষ সিচুৱেশ্যন ৰুম বিশেষভাৱে পৰিচালনা কৰে 130 নেশ্যনেল চিকিউৰিটি কাউন্সিল ষ্টাফ লগতে আছে প্ৰেছিডেণ্ট অফ USA অৰ্থাৎ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ লগতে আছে চিফ অফ ষ্টাফ নেশ্যনেল চিকিউৰিটি এডভাইজাৰ লগতে হোমলেণ্ড চিকিউৰিটি এডভাইজাৰ আৰু লগতে ছিনিয়ৰ এডভাইজাৰ্ছ এইসকলে সমগ্ৰ বিষয়সমূহ মনিটৰ কৰে নিৰীক্ষণ কৰে আৰু বিশেষকৈ এটা ক্ৰাইচিছ সিচুৱেশ্যনৰ সময়ত বা এটা জটিল সন্ধিক্ষণত এই বিশেষ কোঠাটোৰ পৰা সকলো সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু সকলো বিষয় নিৰীক্ষণ কৰা হয় প্ৰতিটো আক্ৰমণ সূক্ষ্মভাৱে তদাৰক কৰা হয়
তেনেদৰে ইৰাণত আমেৰিকাই শেহতীয়া যি আক্ৰমণ চলালে এক বৃহৎ আক্ৰমণ এই আক্ৰমণৰ লগে লগে এতিয়া যি আশংকা কৰা হৈছিল যে তৃতীয় বিশ্বযুদ্ধৰ আশংকা ঘনীভূত হৈছিল আমেৰিকাৰ আক্ৰমণক লৈ বা আমেৰিকাৰ হস্তক্ষেপক লৈ আৰু সেই আশংকা যেন পুনৰ জীপাল কৰি আমেৰিকাই B-2 দৰে শক্তিশালী যুঁজাৰু বিমান বোমাৰু বিমানেৰে ইৰাণত চলালে বিধ্বংসী আক্ৰমণ আৰু যাক লৈ এতিয়া জাঙুৰ হৈ উঠিছে চীন ৰাছিয়াকে ধৰি একাংশ শক্তিধৰ দেশ কোন দেশে যায় এতিয়া যুদ্ধৰ গতি কাৰণ থমকি ৰোৱা নাই ইৰাণে প্ৰতি মুহূৰ্তত ইজৰাইল আক্ৰমণ চলাই গৈছে ব্যালিষ্টিক মিছাইলৰ পৰা আৰম্ভ কৰি সকলো শক্তিশালী অস্ত্ৰ প্ৰয়োগ কৰিছে এতিয়া ইজৰাইলৰ বিৰুদ্ধে ইৰাণে আৰু তাৰ সমান্তৰালকৈ আমেৰিকাৰ এই অভিযান আমেৰিকাৰ এই আক্ৰমণ ইৰাণৰ ওপৰত এই আক্ৰমণে এই মুহূৰ্তত সমগ্ৰ বিশ্বৰ বুকু কপাই গৈছে গতিকে কি হ'ব পৰিস্থিতি অনাগত সময়ছোৱাত কোনে আৰু কি সিদ্ধান্ত গ্ৰহণ কৰে আমেৰিকাই আৰু সৰ্বশক্তি প্ৰয়োগ কৰিব নেকি ইৰাণৰ ওপৰত কাৰণ ইৰাণৰ এই ঘাটিসমূহত দীৰ্ঘদিনৰ পৰাই পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ কুচকাৱাজ চলাই থকাৰ তথ্য মোছাদে প্ৰদান কৰি আহিছিল ইতিমধ্যে বিশ্বৰ ভিতৰতে এক দক্ষ চোৰাংচোৱা হিচাপে বিবেচিত ইজৰাইলৰ মোছাদ আৰু সেই মোছাদে ইৰাণে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰাৰ তথ্য সংগ্ৰহ কৰিছিল আৰু তাৰে ভিত্তিত ইজৰাইলে চলাইছিল যোৱা 11 জুনত সেই বৃহৎ আক্ৰমণ আৰু তাৰ পিছত ইজৰাইলেও বৃহৎ ক্ষতিৰ সন্মুখীন হ'বলগীয়া হৈছে ইৰাণৰ শক্তি দেখি ইৰাণৰ আক্ৰমণ প্ৰত্যক্ষ কৰি ইজৰাইলেও এই মুহূৰ্তত কিছু যেন চিন্তা কৰিবলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু তাৰ বাবে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পত গৈ অনুৰোধ জনাইছিল ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানেহু IDF প্ৰধান ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী সকলোৱে গৈ আমেৰিকাত বাহৰ পাতি আমেৰিকাক এই যুদ্ধত নামি পৰিবৰ বাবে অনুৰোধ জনাইছিল খাটনি ধৰিছিল আৰু আমেৰিকাই প্ৰত্যক্ষভাৱে জড়িত নোহোৱাত ইজৰাইল এক প্ৰকাৰ অস্থিৰ হৈ পৰিছিল আৰু অৱশেষত মাৰ্কিন ৰাষ্ট্ৰপতিয়ে 2 সপ্তাহৰ সময়সীমা বান্ধি দিয়াৰ পিছত সেই সময়সীমা উকলি নযাওঁতেই এনেদৰে ইৰাণ আক্ৰমণ কৰা ঘটনাটোৱে যথেষ্ট তাৎপৰ্য বহন কৰিছে আমি প্ৰতিটো খবৰ জনাই যাম যুদ্ধৰ এই মুহূৰ্তত লাইভৰ পৰা বিদায় লম